এইটো পানপুৰ হকমা লক্ষণ ভকতৰ ব্ৰইলাৰ ফাৰ্মত ধৰিছে। এইটো কলি ফেটি হয়, খুব বিষাক্ত। খুব বিষাক্ত। এইটো যদি কিবা কাৰণত মানুহ খুটিবলগীয়া হয়, খুব মানে সোনকালে সি ডেথ হ'ব পাৰে। গতিকে ইয়াক খুটাৰ লগে লগে সোনকালে হস্পিটেল পাব লাগিব। ইয়াক ব্ৰইলাৰ মাৰিলে প্ৰায় 7টা-8টামান মাৰিছে। এতিয়া লৈ গৈ এতিয়া ৰাষ্ট্ৰীয় সংগ্ৰহত 1.5 দিন। কলি ফেটি খুব কম পাইছে এবাৰ মানে এই বছৰটোৰ ভিতৰত এই প্ৰথম ধৰিছে। বহুত ডাঙৰ নে? ডাঙৰ হৈছে বৰ্তমান। এইটো ইয়াতকৈ ডাঙৰ থাকে আৰু। মোৰ নাম শ্ৰী লক্ষণ ভকত। মোৰ ফাৰ্ম হয় এখন। মই আজি 4-5 দিন ধৰি সাপে দিগদাৰ লগাই আছে। চাইডে আহে, কোনোবা দিনা সোমাই যায়, খেদি দিওঁ, মানুহক গম পালে পলায়। কিন্তু আজি কি হ'ল, আজি মই যেতিয়া আহি পালোঁ সন্ধিয়া যে সোমালোঁ, লাইন গ'ল সেইখন। পটককৈ পোৱালিটো যেতিয়া চিঞৰিব ল'লে, তেতিয়া মই মনত সন্দেহ হৈ গ'ল সাপ সোমাইছে। মানুহজনী এই পালেঙৰ ওপৰতে শুই আছিলে। তাৰপিছত মই চোৱা নাই, মই পটককৈ আগতে পালেঙত উঠি তাৰপিছত টৰ্চটো মাৰি দেখিছোঁ যে ভেটি সাপটো এই এনেকৈ বেৰৰ চাইডত আছে। তাৰপিছত লগে লগে ফোন মাৰিলোঁ নন্দকিশোৰক। মলহাদেৱক ফোন কৰি মাতিলোঁ। আহি মতাৰ লগে লগে তেওঁ আহিল। বহুত ভাল লাগিল। মোৰ ফালৰ পৰা মোৰ ঘৰৰ সকলো পৰিয়ালৰ পৰা মই আমাৰ নন্দকিশোৰক ধন্যবাদ জনাওঁ।